কওকচোন। আপুনিতো ছিংগাপুৰতে আছে। হয় হয়। কওকচোন জুবিন গাৰ্গৰ কেছটো আপোনালোকে কি মানে বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে, একজেক্টলি কি হৈছিল এইটো? জুবিন গাৰ্গৰ মৃত্যুক লৈ A to Z ৰহস্য ফাদিলৰ এটা ফোন কল সামাজিক মাধ্যমত বহু ভাইৰেল হৈ পৰিছে। সেই ফোন কলটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই এতিয়া বহু চৰ্চিত হৈ পৰিছে। সেই ফোন কলটো আপোনালোকক শুনাম, কিন্তু তাৰ আগতে জানি লওক যে এই ঘটনাটো দিনৰ প্ৰায় 3টামান বজাত সংঘটিত হৈছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল। ছিংগাপুৰৰে এখন সাগৰত জুবিন গাৰ্গে ফুৰিবলৈ গৈছিল। প্ৰথমে সাগৰত পেৰাগ্লাইডিং কৰিছিল আৰু তাৰ পিছত স্কুৱা ডাইভিং কৰি সাগৰৰ তলি চাবলৈ গৈছিল জুবিন গাৰ্গে। কিন্তু জুবিন গাৰ্গে কেনেকৈ এই অনুমতি পাইছিল বা কোনে জুবিন গাৰ্গক এয়া কৰিবলৈ দিছিল, তাৰ পিছত কেনেকৈ জুবিন গাৰ্গৰ হাৰ্ট এটেক আহিছিল, কল ৰেকৰ্ডিংটো সম্পূৰ্ণ শুনিলে আপোনালোকে কথাবোৰ সকলো গম পাব। কওকচোন। আপুনিতো ছিংগাপুৰতে আছে। হয় হয়। কওকচোন জুবিন গাৰ্গৰ কেছটো আপোনালোকে কি মানে বিভিন্ন ধৰণৰ কথা বতৰা ওলাইছে, একজেক্টলি কি হৈছিল এইটো? তেখেতে মানে অসম এছ'চিয়েশ্যন ছিংগাপুৰৰ মানুহৰ লগত তেনেকে মিলি স্কুবা ডাইভিং কৰিব গৈছিলে। ঠিক আছে। হয়। তো স্কুবা ডাইভিং কৰিব যাওঁতে তাৰপিছত ডাইভটো মৰাৰ পাছতে বোলে তেওঁ মানে অলপমান উশাহৰ প্ৰব্লেম আহিলে বুলিছে। আৰু যেতিয়া উশাহৰ প্ৰব্লেম আহিলে মেনেজাৰ চব আছিলে লগতে। তাৰপিছত তেওঁলোকে আনি CPR দিলে, CPRটো দি পেলাই লগে লগে হস্পিটেল লৈ গ'ল। ছিংগাপুৰ জেনেৰেল এখন কি হস্পিটেল, তাতে গৈ পাওঁতে মানে এতিয়া মানে দুটা কথা কৈছে যে ICUত সোমোৱাইছিলেগে, কিন্তু সোমোৱাৰ পাছত কৈছে কিছুমানে কৈছে যে ব্ৰড ডেডে আছিলে মানে তেখেতে। দুটা বস্তুৱে মানে মানে ধৰি লওক খুব সংকটজনক অৱস্থাত নিছিলে আৰু। কিন্তু ছিংগাপুৰত গৈ তেখেতে ক'ত আছিলে? এতিয়া খালি তেখেত আছিলে আপোনাৰ ৰ'ব দেই, পেন পেচিফিক বুলি এখন হোটেলত আছিলে, পেন পেচিফিক। হয়। বেচিকেলি আপোনালোকে নৰ্থ ইষ্ট ফেষ্টিভেলত হোটেলৰ পৰা ওলাই গৈছিলে, হোটেলত আছিলে বাৰু। ঠিক আছে, হোটেলৰ পৰা এইটো স্কুবা ডাইভিং কৰিব গৈছিলে বোলে। ঠিক আছে। কোন গৈছিল লগত, কোন গৈছিল বুলি কৈছে? আপোনালোকৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ মানুহ আছিল নেকি লগত? ফেষ্টিভেলৰ মানুহটো নাই বাৰু তেনেকে, মানে আপুনি কামৰূপ শ্যামকানু মহন্তৰ কথাই কৈছে চাগে, নহয় জানো? হয় হয়। আছিল নেকি তেখেত নাই। তেখেতৰ বিজনেছ মিট এখন চলি আছিলে, আমি তাতে আছিলো। হেল্ল', জুবিনৰ প্ৰগ্ৰেম কেতিয়া আছিলে? আজি জুবিনদাৰ প্ৰগ্ৰেম আছিলে, কাইলৈ আছিলে প্ৰগ্ৰেম। আৰু জুবিন গাৰ্গৰ লগত আৰু কোন গৈছিল? আমি কানুদালৈ যেতিয়া ফোনটো আহিছে তেতিয়া সিদ্ধাৰ্থই কৰিছিলে। সিদ্ধাৰ্থ মানে মেনেজাৰজনে কৰিছিলে, কান্দি মানে তেখেতে ফোন কৰিছে যে কিবা এটা হ'ল বুলি এনেকে। আমিতো মানে অভাৰ হিয়াৰ কৰিছো আৰু মানে এনেকে চাইডৰ পৰা, কাৰণ এখন মিটিংখন চলি আছিলে তেতিয়া। তাৰপিছত আৰু তেতিয়াই কৈছে যে আমি হস্পিটেল নি আছো, এইবিলাক মানে গম পালো আমি তেনেকে। পাই কিন্তু সেই 2:30মান বজাতে চাগে ঢুকাইছে, 2:30মান মানে ইণ্ডিয়ান সময়ৰ 2:30মান বজাতে তেখেতৰ হেৰি হৈছে বুলি মানে কৈছে আৰু মানুহবোৰে। এতিয়া তেওঁ নশ্বদেহ ক'ত আছে? ক'ত আছে এতিয়া? এতিয়া হস্পিটেলতে অটপচিৰ কাৰণে নিছে, আৰু কি কয় এতিয়া কিন্তু কানাডাত এতিয়া তাতে আছে, হস্পিটেলতে আছে এতিয়া। আৰু এনে হয় ইণ্ডিয়ান হাই কমিশ্যনৰ মানে ইণ্ডিয়ান হাই কমিশ্যন এইবিলাকেও ছাপোৰ্ট কৰিছে। হয়। তেওঁলোকে মানে পঠিওৱাৰ ব্যৱস্থা কৰিম বুলি কৈছে, মানে ভাৰ্বেলি এতিয়া যিখিনি কথা আমি শুনিছো আৰু। হয়, এতিয়া কেতিয়ামানলৈ অহা কথা আছে নশ্বদেহ, কিবা গম পাইছে নেকি? টাইমটো চাওক, এতিয়া আমিও ক'ব পৰা নাই। তেওঁলোকে মানে অটপচি কৰোঁতে গোটেই ৰাতিটো লাগিব পাৰে বা ৰাতিপুৱাই দিব পাৰে। তাৰপিছত আপোনাৰ আৰু ফৰ্মেলিটি কৰি মেলি চাগে মানে ইমান সোনকালেতো নাযাব চাগে, কাইলৈ মানতো হ'বগে চাগে, মই যিটো বুজিছো। সেইটো মই বুজাৰ কথা দেই, এইটো মানে আপুনি মোৰ অফিচিয়েল কিবা বুলি নাভাবিব, মই জাষ্ট মানে আপুনি ফোনটো কৰিলে কাৰণে কৈ দিছো আৰু। হয়, ঠিক আছে হ'ব। হয়। এনেই কিন্তু আমাৰ গোটেই মানুহবোৰ তাতে আছে, আৰু ছিংগাপুৰ সেই অসম বিলাকৰ মানুহ যাৰ লগত আছিলে গোটেইবোৰ মানে লাগিয়ে পৰিছে, লগতে চবেই মানে নিজৰ ভাগে যেনেকে যি কৰিব পাৰে আৰু। এতিয়া তেওঁ কি কৰি হস্পিটেলতে আছে? তেওঁ হেৰি অটপচি মানে পষ্টমৰ্টেম বুলি কয়, অটপচি বুলি কয় মেডিকেল টাৰ্মছত। হয়। তো সেই বস্তুটোৰ কাৰণে তেখেতক হেৰি কৰিছে তালে। হয়, এতিয়া মৰণোত্তৰ পৰীক্ষা চলি আছে ন? ঠিক আছে। এতিয়া প্ৰশ্ন হৈছে, 3-4 বছৰ জুবিন গাৰ্গে কেইবাবাৰো চিকিৎসাধীন হৈ থকাৰ লগতে তেখেতৰ শাৰীৰিক অৱস্থা ইমান সুস্থ নোহোৱাৰ পিছতো এনেধৰণৰ এডভেঞ্চাৰ স্পৰ্টছ বাবে কেনেকৈ পাৰ্মিশ্যন পালে জুবিন গাৰ্গে? তেওঁৰ সৈতে যোৱা লগৰকেইজনে কিয় তেখেতক বাধা নিদিলে? এনেধৰণৰ বহু প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত বহু ভাইৰেল হৈ পৰিছে।